জয় গুৰু শংকৰ সৰ্বগুণাকৰ যা কেৰি নাহিকে উপাম তোহাৰী চৰণকো ৰেণু শত কোটিবাৰ একো কৰোঁ প্ৰণাম তোহাৰী চৰণকো ৰেণু শত কোটিবাৰ একো কৰোঁ জয় জয়তে কৃপালু শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনাৰ দুখানি অভয় চৰণ কমলত সমস্ত জীৱৰ মংগলৰ অৰ্থে আমি ভক্তি সেৱা ভাগি নিবেদন কৰা হৈছে আমাৰ অতিকে শ্ৰদ্ধাৰ আজিৰ এই অনুষ্ঠান ভাগিৰ মুখ্য ব্যাখ্যাকাৰ অনিল তাঁতী বাপজনাকে মুখ্য কৰি আমাৰ শহীদ পাঠাচাৰ্য প্ৰভুজনা আৰু লগতে আপোনাসৱ নিৰ্গুণ নিৰাকাৰ কৃষ্ণ তত্বৰ সগুণ সাকাৰ ৰূপ শ্ৰী চৈতন্যমূৰ্তি ভকত ভাগৱত নৰৰূপী নাৰায়ণ সবাৰো শ্ৰীচৰণত আমি মান্য অনুসাৰে ভক্তি ভৰা সেৱা আৰু শ্ৰদ্ধা নিবেদন কৰা হৈছে পৰিৱেশ পৰিস্থিতিৰ বিষয়ে আপোনাসৱ সমস্ত জনাৰে জ্ঞাত সকলো ঈশ্বৰৰ ইচ্ছা যে যেহি কৰে ঈশ্বৰে সেহি সত্য হৈ ঈশ্বৰে যি কৰে সেয়াই হল সত্য সেয়াই হল সঁচা আৰু এই সত্য বা সঁচাক আমি মানি লোৱাটো হল এক সত্য গতিকে বৰ্তমান পৰিৱেশ পৰিস্থিতিত যি জীৱাত্মা স্বৰূপ নৰৰূপী উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱ যি অৱস্থা বৰ্তমান সকলোৰে জ্ঞাত গতিকে সমস্ত জীৱৰ মংগলৰ অৰ্থে পুনশ্চবাৰ আমি ভগৱন্ত পুৰুষৰ দুখানি অভয় চৰণত ভক্তি সেৱাভাগি নিবেদন কৰা হৈছে বঢ়াৰপো মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ গুৰুজনাৰ এভাগি পবিত্ৰ ঘোষাৰে প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰণ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ জানি কৃষ্ণ হৰি ৰাম কৃষ্ণ আমি আমাৰ শহীদ ৰবীন ছাৰৰ মাত্ৰ বাক্য ৰক্ষা কৰি খন্তেক সময় আপোনাসৱৰ চৰণ দৰ্শন পোৱাৰ মানসেৰে অহা হৈছে পৰিৱেশ পৰিস্থিতিৰ লগত আমি দাস হিচাপে মাত্ৰ প্ৰথম এটি কথা অৱগত কৰি দিব বিচৰা হৈছে যে বানপীড়িত বাপ আইসকলৰ সাহাৰ্যাৰ্থে আপোনাসৱ কোনো বাপ আয়ে যদি সহায়ৰ হাত আগবঢ়াব বিচাৰে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰিব নতু আমাৰ একাউণ্টত বা আমাৰ হাততেই যি পাৰে আপোনাসৱে আগবঢ়াই দিব পাৰিব বয় বস্তুৰ পৰা আদি কৰি টকা পইচালৈকে যাৰ যিমানেই ইচ্ছা তেনেকৈ দিব পাৰিব আমি এইকেইদিন তাৰ লগতে ব্যস্ত হৈ থাকিব লগা হৈছে আৰু আমাৰ নিজৰ গৃহও আচলতে নিজৰ গৃহ নহয় তথাপিতো বাস্তৱ পৃথিৱীখনত আমি প্ৰত্যেকেই সেই বুলিয়ে ভবা যায় গতিকে আমাৰ গৃহ বৰ্তমান 9 দিন হৈছে ভেটি ওলোৱাই নাই এতিয়াও পানীৰ তলতে আছে কৃষ্ণ গোবিন্দ ভিতৰত একাঠু পানী আৰু চোতালত এককাললৈকে হৈছিল এতিয়া অকনমান শুকাইছে 4-5 আঙুল মান আৰু আমি দুটা উদ্দেশ্য লৈ অহা হৈছে প্ৰথম উদ্দেশ্য হল ভকত দৰ্শন ভকতৰ চৰণৰ সেৱা আৰু দ্বিতীয় উদ্দেশ্য হল ভাগৱত ধৰ্ম যে আপুনি আচৰিত ধৰ্ম আনকো শিকায় সেহিহে ভাগৱত ধৰ্ম জানা নিমিৰাই গতিকে মানৱ সেৱাই হল শ্ৰেষ্ঠ ধৰ্ম বিপদৰ বন্ধুহে আচল বন্ধু আৰু লখিমপুৰ ঢকুৱাখানাৰ পৰা প্ৰায় সকল বাপ আয়ে বান সাহায্যৰ বাবে আগবাঢ়ি আহিছে ইতিমধ্যে আৰু তেজপুৰ মৰিগাঁওৰ পৰাও বহু গাড়ী ইতিমধ্যে গৈয়ে আছে ইপিনে আমি আহোঁতেও যথেষ্ট গাড়ী পাই থৈ আহিছো আৰু আমাৰ খনামুখৰ ফালে লখিমপুৰৰ দুখন গাড়ী ইতিমধ্যে আহি আছে 3 বজাৰ ভিতৰত আমাক গৰিসাগৰত লগ কৰাৰ কথা আৰু বাকীখিনি আমাক দেখুৱাই দিবৰ বাবে তাৰা সমস্ত আমাক কালিয়ে ফোন যোগে যোগাযোগ কৰিছিল গতিকে সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি সবাৰো শ্ৰীচৰণত মাত্ৰ সেৱাভাগিহে নিবেদন কৰা হৈছে বাকী কাৰ্যসূচী আমাৰ অনিল তাঁতী বাবে সুন্দৰকৈ পৰিচালনা কৰিব আগবঢ়াই নিব গতিকে আমি সেই উদ্দেশ্য আগত ৰাখি আপোনাসৱৰ চৰণত সেৱাভাগি নিবেদন কৰা হৈছে আৰু দ্বিতীয় উদ্দেশ্য হল বৰ্তমান পৰিৱেশৰ লগত যে যিসকল বাপ আইৰ গৃহ বৰ্তমান বানত বিধ্বস্ত হৈছে তাৰা সমস্তই ৰাস্তাই ঘাটে উঠি আছে
কিন্তু ৰাতি কাৰেণ্টৰ বিদ্যুতৰ ব্যৱস্থা নাই বাবে এতিয়া ৰাসমষ্টক হয়তো মহৰ ধূপ আৰু লগতে মমৰ প্ৰয়োজন হয়। সেইকাৰণে আমি সেই বস্তু কেইবিধ আৰু লগতে বিস্কুট, চাউল, দালি এনেধৰণে কিবা কিবি বস্তু আমি যোৰহাটৰ পৰা অকণমান লৈ যাবৰ উদ্দেশ্যে এই দুটা উদ্দেশ্য আগত ৰাখি আজি অনুষ্ঠান ভাগলৈ 10 মিনিট আধা ঘণ্টা মানৰ কাৰণে অহা হৈছে। আমি ছাৰক কোৱা হৈছিল কথাখিনি। গতিকে আমি ভাগৱতৰ মাজলৈ বৰ বিশেষ সোমাই যাব বিচৰা নাই। সকলোৰে জ্ঞাত ভাগৱত ধৰ্ম যে উদ্ধৱ ৰূপী জীৱাত্মাৰ যি মনৰ ভাৱনা পৰমাত্মা ৰূপী ভগৱন্তৰ চৰণত নিবেদন কৰিছে আৰু সেই সেৱাত সন্তুষ্ট হৈ ভগৱন্ত পুৰুষেও পৰমাত্মাই জীৱাত্মা উদ্ধৱৰ দুখত দুখী হৈছে। এই যে দৰ্শন এখনি সুন্দৰ ছবি ভাগৱত ধৰ্মত কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দাঙি ধৰিছে, যদি সেই ছবিখন আমিও নিজৰ অন্তৰাত্মাৰ দ্বাৰা যদি মানৱ সেৱাই শ্ৰেষ্ঠ ধৰ্ম বুলি দাঙি ধৰিব পাৰো, সেয়াও ভাগৱত আলোচনাৰ এটি সুন্দৰ মাধ্যম, সুন্দৰ ব্যৱস্থা। গতিকে আমি ইমান দিন ভাগৱত পঢ়ি ভাগৱত শুনি যি শিকিলো, যি বুজিলো, তাৰে এক প্ৰতিফলন বিপদৰ সময়ত আহি পৰিছে। গতিকে আমি প্ৰত্যেকেই সেই ব্যৱস্থাটো যদি পালন কৰিবলৈ কিঞ্চিত মানুহ আমাৰ জীৱনৰ সময় বা অৰিহণা যদি আগবঢ়াও, নিশ্চিত ৰূপত কোনো এটি প্ৰাণীৰ জীৱন হয়তো ৰক্ষা হ'ব। গতিকে আমি সেৱা নিবেদন কৰা হৈছে। উদ্ধৱে কান্দিছে যে প্ৰভু তুমি যদি যোৱা মোকো তোমাৰ লগত লৈ যোৱা। কিন্তু ভগৱন্ত পুৰুষে উদ্ধৱক কৈছে যে উদ্ধৱ তোমাক মই মোৰ লগত লৈ যাব নোৱাৰো। কিয় লৈ যাব নোৱাৰো? কাৰণ তোমাৰ বহুত দায়িত্ব আছে। আৰু সেই দায়িত্বৰ বিষয়ে পদবন্ধে খুব সুন্দৰভাৱে ক'ব যে সংসাৰত যি জীৱৰ কলিৰ কৰাল গ্ৰাসত পৰি নাজল নাথল অৱস্থা হ'ব, আলাই আথানিক হ'ব, সেই সময়খিনি তুমি মোৰ নিৰ্গুণ নাম শ্ৰৱণ কীৰ্তন মহাধৰ্ম জীৱৰ মাজত প্ৰচাৰ কৰি জীৱক ভক্তিৰ মাৰ্গ দৰ্শন কৰি স্বৰ্গ নৰক চেৰাই বৈকুণ্ঠলৈ যোৱাৰ পথ তুমি সুন্দৰভাৱে সমাজত প্ৰচাৰ কৰিব লাগিব, জীৱৰ মাজত প্ৰচাৰ কৰিব লাগিব। যাক আশ্ৰয় কৰি জীৱ এই সংসাৰৰ পৰা সুন্দৰভাৱে এখোজ দুখোজকৈ মোৰ কাষলৈ আহিব পাৰে। সেই উদ্দেশ্যে ভগৱন্ত পুৰুষে সুন্দৰভাৱে সিদ্ধান্ত দিছে। আৰু কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এটি সুন্দৰ দৰ্শন আমাৰ বাবে এৰি থৈ গ'ল যে সেই জীৱ সমষ্ট তোমালোকে শুনাচোন। অ শুনা নৰলোক মহন্ত ৰহুক দুখ দেখাকে নমত ধন জন যত জীয়ন যৌৱন ও জানা সবে অশাশ্বত পুত্ৰ পৰিবাৰ সকলে অসাৰ নাতে কটাতে কমায়া ক্ষণেকে থাকিয়া ক্ষণেকে অন্তৰো সৌম্যকে মেঘৰ ছায়া ৰাম ৰাম কেতি ক্ষণে পৰে নৰতনু ইটো জীৱন জল ৰেখা সততে চিনিতিও কৃষ্ণৰ চৰণ মৰণ ভূনে দেখা। সেই নৰ সমষ্ট তোমালোকে চোৱাচোন, আমি যাক মহন্ত বুলি ভাবো উদ্ধৱ, সেই মহন্তৰো দুখ হৈছে যে পৰমাত্মা ঈশ্বৰ পুৰুষে তাক এৰি গুচি যাব। তেনে ক্ষেত্ৰত আমি কলিৰ মলমতি মনুষ্য মাথোন যে আমাৰো যে দুখ হব, এইটো স্বাভাৱিক। গতিকে সেই দুখৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় হল
পৰমাত্মা ঈশ্বৰ পুৰুষৰ চিন্তাত, পৰমাত্মা ঈশ্বৰ পুৰুষৰ সেৱাত নিজকে আগবঢ়াই দিয়া। আৰু সেই পৰমাত্মা ঈশ্বৰ আন কোনো নহয়, অৰ্জুনক সম্বোধি বুলন্ত শ্ৰী হৰি, কলিত বৈষ্ণৱে বিষ্ণু জানা নিষ্ঠ কৰি। কলিযুগত হল ভকতি ভগৱান, বৈষ্ণৱে বিষ্ণু, নৰেই হল ঈশ্বৰ। গতিকে নৰেই যদি ঈশ্বৰ বুলি আমাক শাস্ত্ৰই সিদ্ধান্ত দিছে, সেই নৰৰূপী নাৰায়ণৰ সেৱাত আমি নিজকে আগবঢ়াই দিয়াটোৱে হল ভাগৱত ধৰ্মৰ মূল দৰ্শন। গতিকে দুখ সুখ এইবিলাক হল জীৱনৰ চিৰ লগৰীয়া। ধন জন যত জীৱন যৌৱন এই সকলোবিলাক হল মিছা, যাক কোৱা হৈছে অশাশ্বত। পুত্ৰ পৰিবাৰ এইবিলাক হল অসাৰ। নাটেক তাতেক মায়া মানে ভেলকি বাজিৰ দৰে, যে এটা সময়ত ৰাস্তাই ঘাটে যাদু খেল দেখুৱাইছিল কিছু কিছু মানুহে। এইখিনি আমি বাৰু ভালকে দেখিবলৈ নেপালো আমাৰ বয়সত, কিন্তু দেউতাসকলে দেখিছিল। খন্তেক সময় এই ঠাইত দেখাব, আকৌ খন্তেকৰ বাবে 2 কিলোমিটাৰ আঁতৰত গৈ সেই ভেলকি বাজি যাদু খেল দেখুৱায়। সেইটোকে কোৱা হৈছে যে নাটেক তাতেক মায়া, যি খন্তেক সময়ৰ বাবে আপোনাৰ মোৰ চকুত ধূলি দি থৈ গুচি যায়। ঠিক তেনেকৈ মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ ধন, মোৰ সম্পত্তি, মোৰ মাটি, মোৰ বাৰী বুলি কৈ আমি যিমানে যিমানে সেইবিলাকত লিপ্ত হৈ থাকিম, আসক্ত হৈ থাকিম, সিমানে সিমানে সেয়াই হল ভগৱন্তৰ মায়া বুলি কৈছে। গতিকে আমি নিৰ্লিপ্ত হবৰ বাবে যেতিয়াই যেতিয়াই চেষ্টা কৰিম, তেতিয়াই তেতিয়াই আমি দুখ সুখৰ পৰা নিজকে বচাই ৰাখিব পাৰিম। এই কথাটো উদ্ধৱ মহন্তৰ আগত ভগৱন্ত পুৰুষে আগবঢ়াই দিছে। আৰু কৃপালু গুৰুজন বস্তু আমি কলি মলমতি মনুষ্যৰ বাবে এৰি থৈ গৈছে। কেতি ক্ষণে পৰে নৰতনু ইটো জীৱন জলৰ ৰেখা, সততে চিন্তিও কৃষ্ণৰ চৰণ মৰণ এভো নেদেখা। যদি প্ৰত্যেক মুহূৰ্ততে ঈশ্বৰ চিন্তাত, মানৱ সেৱাত, উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱই আমি ইটো জীৱই সিটো জীৱৰ সেৱাত যদি নিজকে খন্তেক সময়ৰ বাবে জীৱনটো আগবঢ়াই দিব পাৰো, তেতিয়াহলে মৰিলেও সেইজনৰ জীৱন ধন্য বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। ৰাম দেৱে তীৰ্থে যাক তাৰিবে নোৱাৰো, পাতে কত গইলা তল, হৰি নাম পাইলে তেখনে উদ্ধাৰে, দেখা ভকতি ৰবল। দেৱতাক সেৱা কৰা, তীৰ্থক্ষেত্ৰ ভ্ৰমণ কৰা আদি কৰ্মৰ দ্বাৰা জীৱই কেতিয়াও ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰ হব নোৱাৰে। কিন্তু ঈশ্বৰৰ নাম যদি আমি আশ্ৰয় কৰো, তেতিয়াহলে সেই ভক্তিৰ দ্বাৰা জীৱ এই সংসাৰৰ পৰা সুন্দৰভাৱে তৰি যাব পাৰে। গতিকে আমি প্ৰত্যেক ক্ষেত্ৰতে ভাগৱত ধৰ্ম আশ্ৰয় কৰা এই ব্যৱস্থা ভাগৱতে আমাক সিদ্ধান্ত দিছে, যে জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি হবে অৰ্পিব কৃষ্ণত, তেবে গৃহ ধৰ্মে হিংসা দুখে নপাৱয়, কৃষ্ণে একনিষ্ঠ হৈয়া মুকুতি সাধয়। গতিকে আমি কাৰোবাক কিবা এটা দিবলৈ লওঁতেও, কাৰোবাৰ পৰা কিবা এটা গ্ৰহণ কৰোঁতেও যদি আমি ঈশ্বৰৰ নামেৰে সেই দিয়া লোৱা ব্যৱস্থাটো আশ্ৰয় কৰিব পাৰো, তেতিয়াহলে সেই হৰি নাম, কৃষ্ণ নাম, জগত প্ৰসিদ্ধ নাম লাজ এৰি যদি আমি দিয়া লোৱা ব্যৱস্থাত আশ্ৰয় কৰিব পাৰো, তেতিয়াহলে হৰি নামে পাইলে তেখনে উদ্ধাৰে, দেখা ভকতিৰ বল। এয়া হল সহজ অৰ্থত ভাগৱত ধৰ্মৰ দৰ্শন। বাকী শৰণ ভজন প্ৰক্ৰিয়াৰে আমি যি বুজি পাম সেয়া প্ৰত্যেকৰে জ্ঞাত। মাত্ৰ পৰিৱেশৰ লগত খাপ খোৱাকৈ আমি দুই এটি কথা আপোনাসৱৰ চৰণত আগবঢ়াই দিয়া হৈছে।